কওকচোন যে অবিজ্ঞানে চকুল না শেখাটো আপোনাৰ সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু। মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্যলৈ ঘৰে ঘৰে এনেকৈ গছপুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। এনেকৈ সজাগতা বাৰ্তা এটা প্ৰেৰণ কৰিব আহিছোঁ আপোনালোকৰ কেম্পাছতে। শিলিখা গছ এজোপা ৰুব আহিছোঁ, ধুনীয়াকৈ প্ৰতিপালন কৰিব। এতিয়া ভাইটিওতো কেমেৰামেন হৈ আছে যেনিবা, তেওঁ গুৱাহাটীত থাকে। এতিয়া গুৱাহাটীত থকাজনে গম পায় গছ মানে কি, হয়নে নহয় কথা? গছ নাই তাত, নাই। সেইকাৰণে গছ থাকিলেহে আমি থাকিম। সেইটোৱে সেইকাৰণে এই আমাৰ গোগামুখ জেগাটো গুৱাহাটীতকৈ বেছি ডেঞ্জাৰ হ'বগৈ। কাৰণ মানুহ এফালৰ পৰা ঘৰ বনাই আছে গছ কাটিয়ে আছে দিনক দিনে। আগতে কিমান ইয়াত গছ আছিলে। এতিয়া কথা হ'ল মানে কি, এইটো মৰুভূমি হৈ আছে লাহে লাহে। সেইকাৰণে কি হয়, আপোনালোকে নিজৰ কেম্পাছৰ গছটো নিজে নিজে বচাওক আৰু। নহ'লে মানে আমি অকল পঢ়া শুনাৰ লগত লাগি থাকিলে নহ'ব, গছটো মানে লগতে ৰুব লাগিব। আৰু থকা গছটো বিশেষকৈ মানে কাটিব নালাগে মানে। বাৰে বাৰে মই অনুৰোধ কৰিছোঁ, কাৰণ গছ এইবোৰ ডাঙৰ ডাঙৰ গছ, এই গছজোপা আজি ৰুম, ডাঙৰ হ'বলৈ 10-15 বছৰ লাগিব। আমি 10-15 বছৰ হয়তো এতিয়া পৃথিৱীত থাকিম নে নাই গেৰাণ্টিয়ে নাই। এতিয়া থকা গছটো মানে সংৰক্ষণ কৰাটো খুবেই প্ৰয়োজন আছে। আৰু সকলোৱে এনেকৈ মিলি থাকিব লাগিব। এতিয়াতো এইটো জেগাটো বহুত শান্তিৰ জেগা, একো হুলস্থুলীয়া তেনেকুৱা হেৰি নাই। সেইকাৰণে ভাইটিক বিশেষকৈ তোমাক কৈছোঁ, মানে তোমাৰ জেনেৰেশ্যনত মানে বেছি প্ৰব্লেম হ'ব। সেইটোৱে সেইকাৰণে তুমি এৱেৰ হ'বই লাগিব। এতিয়া গুৱাহাটীৰ কথাটো তুমি ভাবাচোন, নিজে জানা। মইতো গৰমটো এনেই গৰম নহয় ন তাত, গছৰ কাৰণে নাই গছ চছ। বিশেষ দীঘলীয়া নকৰোঁ, ৰাতিও হ'ল। ধুনীয়াকৈ ৰুই দি প্ৰতিপালন কৰিব। ৰুই দি দিয়ে। শিলিখা গছৰ বহুত মূল্য আছে। তুমি মাটি ৰুই দি দিয়া। ধুনীয়া হ'ব বাৰু। শিলিখা গঠনটো বঢ়িয়া আছে গছৰ, ভাল হ'ব বাৰু। ঠিকে আছে বাৰু, থেংক ইউ।